So hello student, তো আজি আমি এটা নতুন টপিক পঢ়িবলৈ গৈ আছো। টপিকটোৰ নামটো হ'লগে ডুৱেল বিহেভিয়াৰ অফ মেটাৰ এণ্ড দ্য ডি ব্ৰগলি ইকুৱেশ্যন। একচুৱেলি এই ঘটনাটো হ'লগে কি ব'ৰ্ছ মডেল অফ থিয়ৰিটো যিহেতু ফেইল হ'ল, ব'ৰ্ছ মডেল অফ থিয়ৰি ব'ৰ্ছ এটমিক মডেলটো ফেইল হোৱাৰ কাৰণে এটা নতুন মডেল আহিব লগা হ'ল। মোৰ কথাটো তেওঁলোকে এনেকুৱা কৈছে যে টুৱাৰ্ডছ দ্য কোৱাণ্টাম মেকানিকেল মডেল, টুৱাৰ্ডছ দ্য কোৱাণ্টাম মেকানিকেল মডেল তো কোৱাণ্টাম মেকানিকেল মডেলৰ ফালে আমি লাহেকৈ গতি কৰিছোঁ। তো এতিয়া কোৱাণ্টাম মেকানিকেল মডেললৈ গতি কৰোঁতে ইয়াত দুটামান মানে ডেভেলপমেণ্ট হ'ল, যিকেইটা ডেভেলপমেণ্টে কোৱাণ্টাম মেকানিকেল মডেলটো পোৱাত আমাক হেল্প কৰিলে। তাৰ ভিতৰত প্ৰথম ডেভেলপমেণ্টটো হ'লগৈ কি ডুৱেল বিহেভিয়াৰ অফ মেটাৰ, আমি যিটো পঢ়ি আহিলোঁ অলৰেডি। ডুৱেল বিহেভিয়াৰ অফ মেটাৰ, এইটো অলৰেডি আমি পঢ়ি আহিলোঁ যে মেটাৰৰ দুটা বিহেভিয়াৰ থাকে, এটা আছিলে পাৰ্টিকল আৰু এটা আছিলে কি ৱেভ। আৰু নেক্সটটো আহিলেকে কি যিটোৱে দিলে আমাক, সেইটো হ'লকে কি হাইজেনবাৰ্গ আনচাৰ্টেনিটি প্ৰিন্সিপাল। হাইজেনবাৰ্গ আনচাৰ্টেনিটি প্ৰিন্সিপাল। তো এইটো এটা বিষয়ে আমি আজি পঢ়িম। তো প্ৰথম আমাৰ যিটো প্ৰথম আমি যিটো বিষয়ে পঢ়িম সেইটো হ'লগৈ কি ডুৱেল বিহেভিয়াৰ অফ মেটাৰ এণ্ড ডি ব্ৰগলি ইকুৱেশ্যন। তো ডি ব্ৰগলি নামৰ এজন চাইণ্টিষ্টে ডুৱেল বিহেভিয়াৰ অফ মেটাৰটোক লৈ পিনি এটা কেলকুলেশ্যন আমাক কৰিলে, যিহেতু দুইটা বিহেভিয়াৰ দেখুৱাই সি পাৰ্টিকল আৰু মেটাৰ, তো সেইটো কাৰণে তেওঁ কৰিলে আৰু সেইটোৰ পৰা কি এনেকুৱা ধৰণৰ ডেভেলপমেণ্ট হ'ল আমি চাম। তো তেতিয়াহ'লে আমাৰ টপিকটোৰ নামটো আমি দিছোঁ যে ডুৱেল বিহেভিয়াৰ অফ মেটাৰ and Heisenberg and the de Broglie equation. Problem আহি যায়। And de Broglie equation, EQU, সেইটো equation. তো de Broglie equationটো বিষয়ে আমি পঢ়িব লাগিব। Dual behavior of matter and de Broglie equation. তো এতিয়া এই de Broglie কি বুলি ক'লে, ডুৱেল বিহেভিয়াৰ অফ মেটাৰ মানে একচুৱেলি কি হয়? ডুৱেল বিহেভিয়াৰ অফ মেটাৰ মানে কি হয় যে আমাৰ যিবিলাক ইলেক্ট্ৰন বা ৰেডিয়েশ্যন, আমাৰ যিবিলাক ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন, এই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনবিলাকে কি হিচাপে কাম কৰে বুলি ক'লে, প্ৰথম ক'লে যে ই ৱেভ হিচাপে কাম কৰে। তাৰপাছত দেখিলে যে ই পাৰ্টিকুলাৰ নেচাৰো দেখুৱায়। তাৰমানে আমি এই বুলি ক'ব পাৰোঁ নেকি যে লাইক ৱেভৰ নিচিনাকৈ, যেনেকৈ ৱেভ বা ৰেডিয়েশ্যন যিটোক আমি কওঁ, ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন যিটোক আমি ই এম আৰ বুলি পঢ়ি আছিলোঁ, তেওঁ আমাৰ ডি ব্ৰগলিয়ে আমাক ক'লে যে লাইক ৱেভৰ নিচিনাকৈ মেটাৰ মানে যিকোনো পদাৰ্থবিলাকেও মেটাৰবিলাকেও কি কৰিব পাৰে, ডুৱেল বিহেভিয়াৰ মেটাৰবিলাকৰো কি থাকিব পাৰে, ডুৱেল বিহেভিয়াৰ থাকিব পাৰে। তাৰমানে ডুৱেল বিহেভিয়াৰ মানে কি, ডেট ইজ বোথ পাৰ্টিকল হিচাপেও বিহেভ কৰিব পাৰে এণ্ড ৱেভ। পাৰ্টিকল হিচাপেও সি কি কৰিব পাৰে, বিহেভ কৰিব পাৰে আৰু ৱেভ হিচাপেও বিহেভ কৰিব পাৰে। তো এইটো বুজালে যে প্ৰটনছ আৰু ইলেক্ট্ৰনছ এইবিলাকো আমাৰ কি হয়, মেটাৰ হয়, হয়নে বাৰু? প্ৰটনছ আৰু ইলেক্ট্ৰনবিলাকো যিহেতু মেটাৰ্ছ হয়, তো তেতিয়াহ'লে আমাৰ প্ৰটন আৰু ইলেক্ট্ৰনবিলাকেও কি কৰিব পাৰিব, দুইটা বিহেভিয়াৰ দেখাব। তাৰমানে দুইটা বিহেভিয়াৰ দেখাব মানে কি, তেওঁ ক'লে যে এইটো চোৱা, ক'লে যে ডেট মিনছ হুইট মিনছ প্ৰটনছ এণ্ড ইলেক্ট্ৰনছ, প্ৰটন আৰু ইলেক্ট্ৰনবিলাকেও প্ৰটন এণ্ড ইলেক্ট্ৰনছ অলছ' হেভ মমেণ্টাম। এতিয়া মমেণ্টাম কোনে দেখুৱায়? মমেণ্টাম আমি পঢ়িছিলোঁ নহয়। মমেণ্টাম মানে কি হয়, মাছ ইনটু ভেল'চিটি। মাছ আৰু ভেল'চিটিটোক তুমি যদি মাল্টিপ্লাই কৰা, সেইটোক মমেণ্টাম বুলি কোৱা হয়। তো প্ৰটন আৰু ইলেক্ট্ৰনবিলাকৰো তেতিয়াহ'লে কি থাকিব, মমেণ্টাম থাকিব, যিটো পাৰ্টিকুলাৰ নেচাৰ হয়। মমেণ্টামো থাকিব এজ ৱেল এজ কি থাকিব বুলি কৈছে, ৱেভ লেংথো থাকিব। তো পাৰ্টিকলবিলাকৰো তেতিয়া আমাৰ যিবিলাক প্ৰটনছ আৰু আমাৰ যিবিলাক ইলেক্ট্ৰনছ,
প্ৰটন আৰু ইলেক্ট্ৰনছবিলাকৰো কি থাকিব তেতিয়াহ'লে মমেণ্টামো থাকিব আৰু ৱেভলেংথো থাকিব হৈ গ'ল কথাটো হৈ গ'ল পাৰ্টিকলবিলাকৰো তেতিয়াহ'লে কি থাকিব কাৰ বুলি কৈছে বিশেষকৈ প্ৰটনছ আৰু ইলেক্ট্ৰন যিহেতু কি হয় মেটাৰ হয় বা পাৰ্টিকল হয় তো সিহঁতৰ কি থাকিব মমেণ্টামে থাকিব আৰু ৱেভলেংথো থাকিব বুলি ক'লে তো এতিয়া তেওঁ কি কৰিলে ডি ব্ৰগলি এজন বহুত মানে খাতৰা হয় তেওঁ কি কৰিলে দুজন চাইণ্টিষ্টক লগ লগাই পিনি তেওঁ এটা নিজৰ ইকুৱেশ্যন বনাই দিলে তেওঁ কাক লগ খালে প্ৰথম তেওঁ লগ ধৰিলে প্লেংকছ ককাইটোক প্লেংকছক লগ ধৰি পিনি তেওঁ কি কৰিলে ক'লে যে প্লেংকছে কি বুলি কৈছিলে যে ই ইকুৱেল টু এইচ নিউ বুলি কৈছিলে এটা প্ৰটনৰ এনাৰ্জি এইচ নিউ হ'ব বুলি কৈছিলে নাই আৰু তাৰপাছত আমাৰ নিউ ইকুৱেলটো আমি কি বুলি পাইছিলোঁ চি বাই লামডা তো তেতিয়াহ'লে আমাৰ কি হৈ গ'লগৈ ই ইকুৱেল টু এইচ চি বাই লামডা হয়নে তো এইটো হ'লগৈ নাম্বাৰ 1 এইটো আমি ক'ৰ পৰা পাইছোঁ ফ্ৰম প্লেংকছ কোৱাণ্টাম থিয়ৰী হয়নে বাৰু প্লেংকছ কোৱাণ্টাম থিয়ৰীৰ পৰা পাইছোঁ আমি ফ্ৰম দ্য প্লেংকছ কোৱাণ্টাম থিয়ৰী তো প্লেংকছ কোৱাণ্টাম থিয়ৰীৰ পৰা আমি এইটো পাইছোঁ হৈ গ'ল তাৰপাছত তেওঁ কাক লগ ধৰিলে জানানে আইনষ্টাইনক লগ ধৰিলে আইনষ্টাইনক লগ ধৰি পিনি ক'লে আইনষ্টাইনে আমাক কি বুলি কৈছিলে এণ্ড আইনষ্টাইনে আমাক কি বুলি কৈছিলে আইনষ্টাইন থিয়ৰীৰ পৰা আমি কি বুলি পাইছিলোঁ ই ইকুৱেল টু এম চি স্কুৱেৰ হয়নে এই এনাৰ্জি ইকুৱেলটো কি হ'ব বুলি কৈছিলে তেওঁ মাছ ইনটু ভেলচিটি স্কুৱেৰ বুলি কৈছিলে এইটো হ'লগৈ নাম্বাৰ 2 তো তেওঁ তাৰপাছত কি কৰিলে নাম্বাৰ 1 আৰু 2ক মিক্স কৰি পেলালে ফ্ৰম 1 and 2 আমি কি লিখিব পৰা হ'লোঁ বাৰু আমি এনেকৈ লিখিব পৰা হ'লোঁনে এইচ চি বাই লামডা ইকুৱেল টু এম চি স্কুৱেৰ হয়নে চি এ কেঞ্চেল তো তেতিয়াহ'লে আমি কি পালোঁগৈ আমি পালোঁ যে এইচ বাই লামডা ইকুৱেল টু এম চি হয়নে চিটো কি হয় ভেলচিটি অফ দ্য লাইট অ'কে তাৰপাছত আমি এনেকৈ ক'ব পাৰোঁ নেকি লামডা ইকুৱেল টু এইচ বাই এম চি পাৰোঁ এইচ বাই এম চি লামডা ইকুৱেল টু এইচ বাই এম চি হৈ গ'ল তো তেতিয়াহ'লে এইটো কিহৰ কাৰণে লাইটৰ কাৰণে কাৰণ লাইট বা ৰেডিয়েশ্যনৰ কাৰণে ৰেডিয়েশ্যনৰ স্পীড কিমান থাকে ভেলচিটি কিমান থাকে স্পীড অফ লাইট হয়নে কিন্তু মেটাৰৰ স্পীড অফ লাইটৰ সমান হয় জানো মেটাৰ এটা স্পীড অফ লাইটৰ স্পীডত যাব পাৰে জানো নোৱাৰে সেইটো কাৰণে তেওঁ কি কৰিলে ফৰ মেটাৰ এইটো কিহৰ কাৰণে ৰেডিয়েশ্যনৰ কাৰণে এইটো ৰেডিয়েশ্যনৰ কাৰণে অ'কে তো ফৰ মেটাৰৰ কাৰণে চি যিটো স্পীড অফ লাইট চি যিটো কি বুলি কোৱা হয় স্পীড অফ লাইট ইজ ৰিপ্লেচড বাই স্পীড অফ মেটাৰ স্পীড অফ লাইটটোক তেওঁ কি কৰিলে স্পীড অফ মেটাৰে ৰিপ্লেচ কৰি দিলে বা স্পীড অফ মেটাৰ বা পাৰ্টিকলে তেওঁ ৰিপ্লেচ কৰি দিলে এতিয়া স্পীড অফ মেটাৰ বা স্পীড অফ পাৰ্টিকলটোক আমি কি বুলি কওঁ ভি বুলি কওঁ ভেলচিটি হয়নে তো ভেলচিটি তো তেতিয়াহ'লে আমাৰ ইকুৱেশ্যনটো তেতিয়াহ'লে কেনেকুৱা ধৰণলৈ গতি কৰি গুচি গ'ল যদি আমি মিটাৰৰ কাৰণে লওঁ লামডা ইকুৱেলটো কি হৈ গুচি গ'ল এইচ বাই এম ভি হ'লনে এইচ বাই এম ভি এতিয়া ইয়াত ছেইম হয় খালি ইয়াত কৈছে কি চিটো কি হয় স্পীড অফ লাইট এইটো কিহৰ কাৰণে ৰেডিয়েশ্যনৰ কাৰণে আৰু ভিটো কি হয় স্পীড অফ পাৰ্টিকল এইটো পাৰ্টিকুলাৰ স্পীডে তেওঁ কি কৰিলে জাষ্ট ৰিপ্লেচ কৰি দিলে তেওঁ কি বুলি পালে তেওঁ তেতিয়াহ'লে লামডা ইকুৱেল টু এইচ বাই এম ভি তাৰপাছত তোমালোকে এটা কথা মই অকণমান আগতে কৈ আহিছোঁ অথনিৰ পৰা কৈ আছোঁ সেইটো হ'লগৈ কি মমেণ্টাম যিটো কিহৰ থাকে যিবিলাক বস্তু মচনত থাকে গতিত থাকে সিহঁতৰ থাকে মমেণ্টাম এটা তাৰ নেচাৰ হয় মমেণ্টামটোক কি বুলি লিখা হয় পি বুলি লিখা হয় মমেণ্টাম ইকুৱেল টু কি বুলি কৈছিলোঁ মাছ ইনটু ভেলচিটি তাৰমানে এম ভি পি ইকুৱেল টু কি হ'ল তেতিয়াহ'লে এম ভি তেতিয়াহ'লে আমি এই যিটো ডি ব্ৰগলি ৱেভলেংথৰ ইকুৱেশ্যন পাইছে সেইটো ইকুৱেলটো আমি এনেকুৱা কৰিব পাৰোঁ নেকি লামডা ইকুৱেল টু এইচ বাই পি পাৰোঁনে ক'ব এইটো কথা এইটোকে কোৱা হয় ডি ব্ৰগলি ইকুৱেশ্যন তো পৰীক্ষাত এইটো উলিয়াবলৈ আহে
হৈ গ'ল। পৰীক্ষা উলিয়াবলৈ আহিলে আমি কি কৰিম? একদম চিম্পল কথা, ফ্ৰম দ্য প্লেংকছ কোৱাণ্টাম থিয়ৰী তেওঁ কি বুলি ক'লে? ই ইজিকেল টু এইচ নিউ, টু ই ইজিকেল টু এইচ চি বাই লামডা। তাৰপিছত তেওঁ আইনষ্টাইনক লগ ধৰিলে, ই ইজিকেল টু এম চি স্কোৱাৰ, দুইটাক লগ খুৱাই পেলাই, লগ খুৱাই পিনি এনেকুৱা কৰিম বা যিমানে কথা। তো তেওঁ কি কৰিলে? লাষ্টত কি কৰিলে? এইটো লিখিব লাগিব, স্পীড অফ লাইট ইজ ৰিপ্লেচ বাই স্পীড অফ দ্য পাৰ্টিকল। তো তাৰপিছত এইটো পালে, এইটোকে কি বুলি কোৱা হয়? লামডা ইজ ইকুৱেল টু এইচ বাই এম ভি বা লামডা ইজ ইকুৱেল টু এইচ বাই পি। এইটোকে আমি কি বুলি কওঁ? ডি ব্ৰগলি ইকুৱেশ্যন বুলি কওঁ। তো ইয়াত আমি তেতিয়াহ'লে লাষ্টত লিখি দিছোঁ, সেইটো হ'লগৈ কি? ইয়াত লামডাটোৱে কি বুলি বুজাইছে? ৱেভ লেংথ। ৱেভ লেংথ অফ দ্য পাৰ্টিকল, পাৰ্টিকলটোৰ ৱেভ লেংথ। নেক্সট, পিটোৱে কি বুজাইছে? মমেণ্টাম। এইচটো কি হয়? এইচটো আমাৰ কি হয়গৈ? প্লেংকছ কনষ্টেণ্ট। এইচটো হ'লগৈ কি? প্লেংকছ কনষ্টেণ্ট। বাছ ইমানে কথা, এইখিনি লিখি দিবা। তো এতিয়া কথা হ'লগৈ কি? ইয়াৰ পৰা তোমালোকৰ এণ্ট্ৰেঞ্চত বা কুৱেশ্যন কিছুমান আহে, জেনেৰেল কুৱেশ্যন কিছুমানো আহে। তো আমি ইয়াৰ পৰা কুৱেশ্যনবিলাক চাম, কুৱেশ্যনবিলাক আমি কেনেকৈ কৰিব পাৰিম বা কুৱেশ্যনবিলাক কেনেকৈ আহিব। এতিয়া তোমালোকৰ কুৱেশ্যনটো আহিব, ধৰা মই এতিয়া তোমালোকক ইয়াত এতিয়া কেইটা কুৱেশ্যন কৰাই দিম? এটা কুৱেশ্যন কৰাই দিওঁ। আচ্ছা, এটা কুৱেশ্যন কৰাই দিছোঁ, বাকীখিনি তোমালোকে PDF-ত পাই যাবা। মই অকণমান টান এটা দেখাই দিছোঁ। কৈছে যে কেলকুলেট দ্য ডি ব্ৰগলি ৱেভ লেংথ। কেলকুলেট দ্য ডি ব্ৰগলি ৱেভ লেংথ। ডি ব্ৰগলি ৱেভ লেংথ বুলি কোৱাৰ লগে লগে কোনটো ফৰ্মুলা? লামডা ইজ ইকুৱেল টু এইচ বাই এম ভি বা এইচ বাই পি অফ এন ইলেক্ট্ৰন। এটা ইলেক্ট্ৰনৰ ডি ব্ৰগলি ৱেভ লেংথ মেজাৰ কৰিবলৈ কৈছে, মুভিং এট 1.5% অফ, কিমান পাৰ্চেণ্ট? 1.5% অফ স্পীড অফ লাইট। স্পীড অফ লাইটৰ কিমান? স্পীড অফ লাইট। তো লাইটৰ স্পীডৰ 1.5% স্পীডত সি ঘূৰি আছে, আৰু সেই ইলেক্ট্ৰনটোৰ তেতিয়াহ'লে ডি ব্ৰগলি ৱেভ লেংথ কিমান হ'ব উলিয়াবলৈ কৈছে। একদম চিম্পল কথা, আমি কেনেকৈ কৰিম চোৱা। প্ৰথম আমি জানো ডি ব্ৰগলি ৱেভ লেংথ যিহেতু কৈছে উলিয়াবলৈ, তো তেতিয়াহ'লে আমি প্ৰথমে কি ল'ব লাগিব? সলিউশ্যন। প্ৰথম আমি তেতিয়াহ'লে কোনটো ফৰ্মুলা যাব লাগিব? লামডা ইজ ইকুৱেল টু কি? লামডা ইজ ইকুৱেল টু এইচ বাই এম ভি বা পি, যি কোৱা। এইচ বাই এম ভি বা পি, যিহেতু এম ভি কৰিও ক'ব লাগিব, সেইটো কাৰণে এম ভি লিখিছে, এইচ বাই এম ভি। আৰু ইয়াত গিভেন কি দিয়া আছে আমাক? গিভেন কি দিয়া আছে? প্ৰথম হ'লগৈ কি? ভেল'চিটি দিয়া আছে। ভেল'চিটি কিমান বুলি কৈছে? 1.5% অফ চি, মানে লাইটৰ স্পীডৰ 1.5%। এতিয়া আমি কেনেকৈ উলিয়াম বুলি ক'লে কি হ'ব? 1.5%টোৱে কি বুজাইছে? 1.5 ডিভাইডেড বাই 100 ইনটু চি, স্পীড অফ লাইট কিমান? 3 × 10⁸ হয়নে? এইটো কৰিলে আমি কিমান পামগৈ? 4.5 × 10⁶ মিটাৰ পাৰ ছেকেণ্ড। তো ইমান স্পীডত ঘূৰি আছে সি। নেক্সট আমি কি জানো? মাছ। চোৱা, এতিয়া ইলেক্ট্ৰন বুলি কৈছিলে পাৰ্টিকলটো, হয়নে? তো ইলেক্ট্ৰনৰ মাছ কিমান? 9.1 × 10⁻31 kg। হৈ গ'ল। এইচৰ ভেলু আমি জানোৱে 6.623 × 10⁻34 জুল। কিছুমানত 6.626ও দিয়া থাকে দেই, কিছুমান কিতাপত। তো তুমি একো নাই, ইউজ কৰিলে হ'ল, প্ৰব্লেম নাই। তো তেতিয়াহ'লে লামডা ইজ ইকুৱেল টু আমি কি পালোঁ? এইচ বাই এম ভি। এইচ কিমান হয়? 6.623 বা 6.626ও কিছুমান কিতাপত লিখে, একো নাই। 10⁻34 জুল ছেকেণ্ড। জুলটোক আমি যদি ভাগি পেলাওঁ, জুলটো কিমান আছিলে? কেজি মিটাৰ স্কুৱেৰ পাৰ ছেকেণ্ড স্কুৱেৰ ইনটু ছেকেণ্ড ডিভাইডেড বাই এম ভি। হেৰি কিমান হয়? ভেল'চিটি 4.5 × 10⁶ মিটাৰ পাৰ ছেকেণ্ড, আৰু এইফালে ইনটু 9.1 × 10⁻31 কেজি। কেজিয়ে কেঞ্চেল, মিটাৰে কেঞ্চেল, ছেকেণ্ড ইনভাৰ্ছে, এইটো ছেকেণ্ড স্কুৱেৰ হয়, ছেকেণ্ড গ'ল, খতম। তো আল্টিমেটলি লামডা ইজ ইকুৱেল টু আমি কিমান পামগৈ জানানে? 1.62
ইনটু 10⁻⁻10 মিটাৰ, যিটোক আমি কি বুলি ক'ব পাৰোঁ 1.62 এংষ্ট্ৰম বুলি ক'ব পাৰোঁ। তো এইটোৱে হ'লগৈ তাৰ লাম্ডা। লাম্ডা ইউনিট সদায় কিহত ওলায়? মিটাৰত ওলায়। তো এইটো লাম্ডা, বাছ চিম্পল হ'লনে? একদম উজু হয় কৰিবলৈ। তো এনেকুৱা ধৰণৰ মেথমেটিক্স আহিব, বহুত বেছি টান নাহে। আহিলে ইমানটো টানেই আহিব যে আমুক পাৰ্চেণ্ট অফ আমুক বুলি, এইটো যিটো তাতকৈ টান একো নাই। মোৰ বোধে এতিয়া উজু হয়, পাৰিবা। এইটোৱে কুৱেশ্যন, এনেকুৱা কুৱেশ্যন আহিব। আৰু এটা কুৱেশ্যন আছে কিবা কিবি, তো সেইখিনি মই PDF-ত দিয়া আছে, তো PDF-ত আমি চাম সেইখিনি, তোমালোকে চাই ল'বা সেইখিনি নিজে। তো তেতিয়াহ'লে এইটোৱে আছিলে ডি ব্ৰগলি ইকুৱেশ্যন। তো এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হ'লগৈ, নেক্সট টপিকটো হ'লগৈ কি? হাইজেনবাৰ্গছ আনচাৰ্টেইনিটি প্ৰিন্সিপল। তো এইটো পৰীক্ষাত আহে, এইটো পৰীক্ষাত জেনেৰেলি আহে, বহুত এটা ইম্পৰ্টেণ্ট হয়, হাইজেনবাৰ্গ আনচাৰ্টেইনিটি প্ৰিন্সিপল। ইয়াৰ পৰা মেথমেটিক্সো আহে বেলেগ বেলেগ ধৰণৰ, বা এইটো লিখিবলৈ আহে, অকল এইটোৱে লিখিবলৈ আহে। তো হাইজেনবাৰ্গ আনচাৰ্টেইনিটি প্ৰিন্সিপল মানে কি হয় সেইটো জনাৰ আগত, হাইজেনবাৰ্গ হ'লগৈ এজন চাইণ্টিষ্ট। আনচাৰ্টেইনিটি মানে কি? যিটো চাৰ্টেইন নহয়, যিটো পোৱাৰ প্ৰবেবিলিটি আছে, যে তুমি চাৰ্টেইন নহয় যে তুমি পাবাই, মানে তুমি আনচাৰ্টেইন। চাৰ্টেইন মানে চাৰ্টেইন নহয় তুমি, হৈ গ'ল। এতিয়া তোমালোকে এতিয়া যে বল এটা যদি ওপৰলৈ দলিয়াই দিয়া, ওপৰলৈ দলিয়াই দিয়াৰ পিছত বলটো তোমালোকে কেটচ কৰিব পাৰা, বহুতে পাৰেনে? বা বেলেগ বেলেগ প্লেয়াৰবিলাকে কেটচ কৰিব পাৰে। কেলৈ পাৰে? বলটো কেটচ কৰিবৰ কাৰণে তোমালোকক কি কি লাগিব? বা মই যদি পঢ়াই থাকোঁতে ডাষ্টাৰ এটা যদি কাৰোবাৰ তালৈ দলিয়াই দিওঁ, সেই ডাষ্টাৰটো কেটচ ধৰিবলৈ কওঁ, এতিয়া ডাষ্টাৰটো কি কৰিব? কেটচ ধৰিব পাৰিব। এতিয়া এই ডাষ্টাৰটো কেটচ ধৰিব পাৰিবলৈ হ'লে কি কি জানিব লাগিব? বা বলটো কেটচ ধৰিবলৈ হ'লে আমাক কি কি জানিব লাগিব? বলটো কেটচ ধৰিবলৈ হ'লে আমাক দুটা বস্তু লাগিব। এটা হ'লগৈ বলটো কিমান স্পীডত আহি আছে, তুমি স্পীডটো জানিব লাগিব তাৰ, তেতিয়াহে তুমি গম পাবা। নহ'লে বলটো আহি আছে, তুমি অকণমান টাইম পিছত গ'লে হ'ব জানো? নহ'ব। তাৰমানে বলটো কিমান স্পীডত আহি আছে তুমি জানিব লাগিব। নেক্সট পইণ্টটো কি জানিব লাগিব? পজিশ্যন, মানে বলটো ক'লৈ আহি আছে, কোনডোখৰত আছে, সেইটো কাৰণে দৌৰ মাৰি গৈ পিনি ধৰিব পাৰা। তাৰমানে তুমি বলটো কেটচ ধৰিবলৈ হ'লে তোমাক কেইটা লাগিব? দুটা বস্তুৰ প্ৰয়োজন হ'ব। সেই দুটা বস্তু কি কি? এটা হ'লগৈ পজিশ্যন, আৰু এটা হ'লগৈ কি? ভেল'চিটি। হ'লনে? এতিয়া সেইটো হ'লগৈ ডাঙৰ বস্তুৰ কাৰণে। ডাঙৰ বস্তুৰ কাৰণে আমি একেটা সময়তে পজিশ্যন আৰু মমেণ্টামটো কি কৰিব পাৰোঁ? কেলকুলেট কৰি ল'ব পাৰোঁ। সেইটো কাৰণে ডাঙৰ বস্তুবিলাক কেটচ কৰিবলৈ সুবিধা হয়। এতিয়া ঠিক তেনেকৈ যদি মই এতিয়া তোমালোকক যদি মাৰ্বল এটা খুব জোৰে দলিয়াই দিওঁ, মাৰ্বলটো ধৰিবলৈ কিন্তু এতিয়া বল এটা ধৰিবলৈ যিমান সহজ, মাৰ্বল এটা ওপৰলৈ দলিয়াই ধৰিবলৈ সিমান সহজ নহয়। কেলৈ নহয়? চাইজটোৰ ওপৰত মেটাৰ কৰে। তো তাৰমানে যিমানে সৰু হৈ গৈ থাকে চাইজবিলাক, সিমানে তাৰ পজিশ্যন আৰু ভেল'চিটি দুইটা একেলগে একেটা টাইমতে কেলকুলেট কৰাটো কি হৈ যায়? ইম্পচিবল হৈ যায়। তো সেইটোকে আমাক কোনে ক'লে? হাইজেনবাৰ্গে ক'লে তেওঁ কি বুলি ক'লে? ইট ষ্টেটছ ডেট এইটোৱে ষ্টেট কৰিলে, কি কৰিলে? ইট ইজ ইম্পচিবল to determine simultaneously মানে একেলগে একেটা সময়তে, মানে একেটা টাইমতে, একেলগে simultaneously the exact position and momentum মানে কি? ভেল'চিটি ইনটু মাছ একেটাই, momentum মানে ভেল'চিটি বুলি ক'ব পাৰা। momentum of a subatomic particle, তাৰমানে সৰু চাব এটমিক পাৰ্টিকল, এটমতকৈ সৰু পাৰ্টিকলবিলাকৰ কি হ'ব বুলি কৈছে? চাইমল্টেনিয়াছলি একেটা সময়তে একজেক্ট পজিশ্যন আৰু মমেণ্টাম মানে জানানে মাছ ইনটু ভেল'চিটি। তাৰমানে আমি মাছটোতো ফিক্সে থাকিব, ভেল'চিটিটো আপ ডাউন কৰিব। তো ভেল'চিটিটো আৰু পজিশ্যনটো বা মমেণ্টাম বা পজিশ্যনটো আমি একেটা সময়তে একেটা টাইমতে কেলকুলেট কৰাটো কি বুলি কৈছে? ইম্পচিবল বুলি কৈছে। হৈ গ'ল? সেইটোক কি বুলি কৈছে? ইম্পচিবল বুলি কৈছে। আৰু তেওঁ এটা ফৰ্মুলা দিলে, ক'ৰ পৰা আহিলে দৰকাৰ নাই, তোমালোকক ফৰ্মুলাটো মনত ৰাখা। মেথমেটিকেলি
মেথমেটিক্যালি কি বুলি কৈছে তেওঁ ক'লে যে ডেল্টা এক্স যিটো পজিশ্যন আনচাৰ্টেনিটি বুলি কয় ইনটু ডেল্টা পি মানে মমেণ্টাম আনচাৰ্টেনিটি ইজ অলৱেজ গ্ৰেটাৰ দেন h/4π ক'ৰ পৰা আহিলে কেলকুলেট কৰিলে তোমালোকক দৰকাৰ নাই কাকো এইটো তেওঁ আমাক কেলকুলেট কৰি দিছে তো ডেল্টা এক্স ডেল্টা পি ইজ অলৱেজ গ্ৰেটাৰ দেন ইকুৱেল টু h/4π হৈ গ'ল তাৰপাছত চোৱা এতিয়া ডেল্টা এক্স ডেল্টা পি মানে কি হয় মাছ ইনটু ভেলোচিটি গ্ৰেটাৰ দেন ইকুৱেল টু h/4π এতিয়া তোমালোকে কোৱাচোন মাছ যিকোনো এটা বস্তু মাছটো আনচাৰ্টেন হয় জানো নহয় কাৰণ মাছটো কি হয় ফিক্স থাকে এতিয়া 5 গ্ৰাম বুলি ক'লে 5 গ্ৰাম ভেলোচিটিটো আনচাৰ্টেন হ'ব পাৰে ভেলোচিটি তুমি ধৰিব নোৱাৰিব পাৰা কিমান হয় কিন্তু মাছটো সদায় ফিক্স থাকে তেতিয়াহ'লে এইটোক আমি এনেকৈ ক'ব পাৰোঁ যে ডেল্টা এক্স ইনটু ডেল্টা ভি অলৱেজ গ্ৰেটাৰ দেন ইকুৱেল টু h/4π m তাৰমানে মই মাছটো এইফালে লৈ আহিলোঁ মাছটো ডেল্টা নাহে ডেল্টাটো কেতিয়া আহে যেতিয়া আনচাৰ্টেইন হয় হৈ গ'ল তো তেতিয়াহ'লে এইটো কথা এইটোৱে ইকুৱেশ্যনটো এতিয়া ইয়াত আমাৰ বাকীখিনিয়ে কি বুজাইছে আমি চাওঁ আচ্ছা এইটো হৈ গ'ল তো মেথমেটিক্স কৰিবৰ কাৰণে ইন মেথমেটিক্স যেতিয়া আমি মেথমেটিক্স আহিব ইয়াৰ তেতিয়া আমি সদায় ইয়াক কি বুলি লওঁ গ্ৰেটাৰ দেন ইকুৱেল বুলি নলওঁ আমি সদায় তাক কি বুলি ল'ম ইকুৱেল বুলি ল'ম মেথমেটিক্স কৰিবৰ কাৰণে h/4π m মেথমেটিক্স কৰিবৰ কাৰণে আমি এনেকৈ লোৱা হ'ব গ্ৰেটাৰ দেন ইকুৱেল আছে ন তো গ্ৰেটাৰ দেনটো লোৱা হয় ইকুৱেলটো লোৱা হয় গ্ৰেটাৰ দেনটো লোৱা নহয় তো ইয়াত আমাৰ কি বুজাইছে ইয়াত ডেল্টা এক্সটোৱে বুজাইছে কি পজিশ্যন আনচাৰ্টেনিটি মানে পজিশ্যনটোৰ কথা বুজাইছে আৰু ডেল্টা পিটোৱে কি বুজাইছে বা ডেল্টা পিটো নাই এতিয়া তো আমাৰ যিটো ডেল্টা এম ডেল্টা ভিটোৱে আমাক কি বুজাইছে ভেলোচিটি আনচাৰ্টেনিটি বুজাইছে আমাক ভেলোচিটি আনচাৰ্টেনিটি হৈ গ'ল তো এইকেইটাই কথা তো এইকেইটাই আমি কৰিব লাগে আৰু ডেল্টা পিটোৱে কি বুজাইছে আনচাৰ্টেনিটি অফ মমেণ্টাম আনচাৰ্টেনিটি হৈ গ'ল এইকেইটাই কৰিব লাগে তো পৰীক্ষাত আহিলে তোমালোকে 2 মাৰ্কছ আহিব এইডোখৰলৈকে লিখিব লাগিব কি বুলি লিখিব লাগিব যে ইটছ ডেট যে ইম্পচিবল টু ডিটাৰমাইন সাইমultaneously দ্য একজেক্ট পজিশ্যন এণ্ড মমেণ্টাম অফ এ সাব এটমিক পাৰ্টিকল আৰু মেথমেটিকেলি এইটো কথা হৈ গ'ল এইকেইটা লিখিব লাগিব পৰীক্ষাত আহিলে হৈ গ'ল না কথাটো এতিয়া আমি চাম যে ইয়াৰ কি ছিগনিফিকেঞ্চ আছে কিহৰ কি কাৰণেনো আমি এইটো পঢ়িব লাগে বা এইটো কেলে কামত আহিলে বুলি আমাক কৈছে ইয়াৰ কি ছিগনিফিকেঞ্চ আছে পৰীক্ষাত নাহে দেই এইটো ছিগনিফিকেঞ্চ অফ আনচাৰ্টেনিটি প্ৰিন্সিপল significance of uncertainty principle uncertainty principle to significance কি হয় তাৰ মানে কি হ'ল কৈছে যে যেতিয়া তুমি ইলেক্ট্ৰন এটা মানে যেতিয়া আমি ইয়াৰ ছিগনিফিকেঞ্চটো এনেকুৱা ধৰণৰ যে ইলেক্ট্ৰন এটা যেনিবা ঘূৰি ফুৰিছে তো তুমি যদি কোৱা যে ইলেক্ট্ৰনটো এইটো পজিশ্যনৰ ভিতৰতে পোৱাৰ প্ৰবেবিলিটি আছে দেই ইলেক্ট্ৰন এটাক তুমি যেনিবা ক'লা যে ইলেক্ট্ৰনটো এইডোখৰতে পোৱাৰ প্ৰবেবিলিটি আছে তো তুমি তাৰ মানে কি তুমি কি ক'লা তুমি কি কেলকুলেট কৰিলা ইয়াৰ পজিশ্যনটো কেলকুলেট কৰিলা যে এইডোখৰতে পোৱাৰ প্ৰবেবিলিটি আছে তো তেতিয়াহ'লে তুমি তাৰ ভেলোচিটিটো তুমি একজেক্টলি ক'ব নোৱাৰা কিমান আছে বুজি পাইছানে কথাটো ভেলোচিটিটো কিন্তু ক'ব নোৱাৰা তাৰ মানে আমি এইটো ক'ব পাৰোঁ যে এইটো আমাক ক'লে যে এটা ইলেক্ট্ৰনৰ এটা ডেফিনেট পাথ থাকিব বুলি আমি তাৰ পৰা আমি কি কৰিব পৰা হ'লোঁ কেলকুলেট কৰিব পৰা হ'লোঁ বুজি পাইছানে কথাটো তাৰ মানে ইয়াৰ এটা ডেফিনেট পাথ থাকিব তাৰ মানে আমি তাৰ কি কৰিব পাৰোঁ পজিশ্যনটো কেলকুলেট কৰিব পাৰোঁ ভেলোচিটিটো নাজানিলেও তাৰ এটা যে পাথ আছে আমি সেইটো কেলকুলেট কৰিব পাৰিম হয়নে কথাটো আৰু নেক্সট ইয়াৰ আটাইতকৈ ছিগনিফিকেঞ্চটো হ'লগৈ এনেকুৱা ধৰণৰ যে এই আনচাৰ্টেনিটি প্ৰিন্সিপলটো অকল কিহৰবিলাক হিচাপত কাম কৰে মানে কোনবিলাকৰ কাৰণে কাম কৰে মাইক্ৰস্কপিক পাৰ্টিকল
applicable for microscopic particle only. Okay, microscopic particle বিলাকৰ কাৰণেহে আমি এই যেটো uncertainty principle তে কাম কৰে হৈ গল যিবিলাক macroscopic particle হয় হেবিলাকৰ কাৰণে কিন্তু uncertainty principle তে কাম নকৰে macroscopic মানে কি micro মানে হলগে সৰু macro মানে ডাঙৰ তাৰ মানে তুমি বল এটা ক্ষেত্ৰত বা এনেকুৱা বিলাক ক্ষেত্ৰত যদি চোৱা নহয় তেতিয়া হলে আমাৰ Heisenberg uncertainty principle তে কাম নকৰে হৈ গল হেতুৱে কথা তো হিমানখিনিয়ে কথা আছিলে আৰু এইবিলাক কিবা কিবি আছে কিতাপত দিয়া এইখিনি একো বিশেষ একো জনা দৰকাৰ নাই যে ইলেক্ট্ৰন এটা হেৰিটো ক্যালকুলেট কৰিবলৈ তেওঁলোকে কৰি থৈছে এইখিনি ইমানখিনি দৰকাৰ নাই দেই ইমানখিনি দৰকাৰ নাই যদি দৰকাৰ হয় তোমালোকে দৰকাৰ নহয় এইখিনি একো দৰকাৰ নাই কিন্তু ইয়াৰ পৰা এটা কোৱেশ্চন তোমালোকক কেতিয়াবা সুধিব পাৰে হেতু জনাটো দৰকাৰী বাকিখিনি ইমান দৰকাৰী যিখিনি নহয় সেইখিনি মই পঢ়োৱা নাই এনে মিছামিছিকে এটা বুজা ল'ব দৰকাৰ নাই কোৱেশ্চনটো আহিলেগে কি prove that electron cannot exist in the nucleus. নিউক্লিয়াছৰ ভিতৰত যে আমি যে কৈছো যে আমি ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ চাৰিফালে ঘূৰি ফুৰে বুলি তো নিউক্লিয়াছৰ ভিতৰত ইলেক্ট্ৰন নাথাকে বুলি আমি প্ৰুভ কৰিব লাগে হেতু আমি আনসাৰ্টেনিটি হাইজেনবাৰ্গ আনসাৰ্টেনিটি প্ৰিন্সিপল ইউজ কৰি পিনি কৰিব পাৰো এটা কেনেকে কৰিব পাৰো মই তোমালোকক দেখাই দিছো চোৱা পৰীক্ষাত আহে কিন্তু দেই এটো চোৱা তো the diameter of a nucleus তাৰ diameter কিমান হয় 10 to the power minus 15 মিটাৰ মই পঢ়াইছিলো আগতে পঢ়াইছিলো 10 to the power minus 15 মিটাৰ তো যদি তাৰ ডায়ামিটাৰটো 10 to the power minus 15 মিটাৰ হয় আমি লেট ধৰি লৈছো যে ইলেক্ট্ৰন এটা কোড আছে নিউক্লিয়াছৰ ভিতৰত আছে বুলি ধৰি লৈছো মই ইলেক্ট্ৰনটো কোড আছে বুলি ধৰি লৈছো নিউক্লিয়াছৰ ভিতৰত আছে বুলি ধৰি লৈছো নিউক্লিয়াছৰ ভিতৰত যদি আছে তো তেতিয়া হলে মই এইটো ডায়ামিটাৰ 10 to the power minus 15 যেটো মিটাৰ এইটো ডায়ামিটাৰৰ ভিতৰতে মই তাক পোৱাৰ প্ৰবেবিলিটি আছে নে বাৰু হেন্স আছে নে কাৰণ ইমানটো ভিতৰতে থাকিব লাগিব নিউক্লিয়াছৰ ভিতৰত আছে যদি নিউক্লিয়াছৰ ডায়ামিটাৰটো ইমান হয় তো ইমান ডায়ামিটাৰ ভিতৰতে আমি ইলেক্ট্ৰনটো পাম কোনোবা এটা স্টেগাত হয়নে বাৰু হেন্স if the electron exists in the nucleus then the position uncertainty will be তাৰমানে পজিশন আনসাৰ্টেনিটি মানে কি তে এই ডখৰতে পোৱাৰ প্ৰবেবিলিটি আছে হেতুকে পজিশন আনসাৰ্টেনিটি বুলি কয় ওকে লেটস ৱেট নেটৱৰ্কৰ অলপ ইস্যু হৈছে পজিশন আনসাৰ্টেনিটি মানে কি এই ডখৰতে পোৱাৰ প্ৰবেবিলিটি আছে ডেল্টা x ইকুৱেল টু তেতিয়া হলে কিমান হ'ব 10 to the power minus 15 মিটাৰ তাৰ মানে ইমান ডখৰতে পোৱাৰ প্ৰবেবিলিটি আছে ইমানটো ডায়ামিটাৰৰ ভিতৰতে বুজিছা নহয় কথাটো বুজি পাইছা ইমানকে বুজাই থাকিব নালাগে সব ইন্টেলিজেন্টে হয় তো তেতিয়া হলে আমি এটা ফৰ্মুলা তেতিয়া হলে আমি ইউজ কৰিম যে কি পাইছিলো যে ডেল্টা x ডেল্টা v ইকুৱেল টু কি পাইছিলো h/4 pi m পাইছিলো নে তো তেতিয়া হলে আমাৰ ডেল্টা x আছে তো তেতিয়া হলে ডেল্টা v আমি কিমান হয় উলিয়াম ডেল্টা v কিমান হয় উলিয়াম h ৰ ভ্যালু 6.623 into 10 to the power minus 34 kg meter square per second square 4 pi value 3.14 mass electron হয় mass কিমান হ'ব 9.1 into 10 to the power minus 31 kg আৰু হেৰি কিমান হয় ডেল্টা x টো তললৈ আহি যাব নহয় কিমান হ'ব 10 to the power minus 15 মিটাৰ মিটাৰে কেনসেল হৈ গ'ল কেজিয়ে কেনসেল তো বাকি কিমান থাকিলেগে কেজি পাৰ সেকেন্ড আচ্ছা এইটো সেকেন্ড থাকি গৈছিলে সেকেন্ড কেজি পাৰ কি সৰি মিটাৰ পাৰ সেকেন্ড থাকি গ'ল আচ্ছা ঠিক আছে তাৰমানে আমাৰ আনসাৰটো শুদ্ধ হৈছে কাৰণ ভেলোচিটি মিটাৰ পাৰ সেকেন্ড হয় এতিয়া এইকেইটা ক্যালকুলেট কৰিলে আমি কিমান পামকে জানানে ভেলোচিটি মানে ভেলোচিটি আনসাৰ্টেনিটি তাৰ ভেলোচিটি কিমান হোৱা চান্স আছে 5.77 into 10 to the power 10 মিটাৰ পাৰ সেকেন্ড আচ্ছা সৰি এনেকে নেলেখে নেটৱৰ্কৰ অলপ ইছ্যু
কেজি মিটাৰ মিটাৰ পাৰ ছেকেণ্ড। এতিয়া তোমালোকে এটা কথা কোৱাচোন, যিকোনো বস্তু লাইটতকৈ স্পীড যাব পাৰেনে? নোৱাৰে। লাইটৰ স্পীড কিমান? 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এতিয়া কিন্তু দেখিলোঁ ইলেক্ট্ৰনৰ স্পীড কিমান হৈ গ'লগৈ? 5.7 × 10⁻10 মিটাৰ পাৰ ছেকেণ্ড। তাৰমানে তাৰ স্পীডটো কি হ'ল? লাইটতকৈ স্পীড হৈ গুচি গ'ল। কিন্তু লাইটতকৈ স্পীড কিবা বস্তু থাকিব পাৰে জানো? নোৱাৰে। যদি নোৱাৰে তেতিয়াহ'লে ইলেক্ট্ৰন এটা নিউক্লিয়াছত থাকিব পাৰেনে? নোৱাৰে। যদি থাকে তেতিয়াহ'লে তাৰ স্পীড কি হৈ যাব? লাইটতকৈ স্পীড হৈ যাব। কিন্তু হুইচ ইজ ইম্পচিবল। হ'লে তেতিয়াহ'লে আমি কি বুলি ক'ম? হুইচ ইজ হায়াৰ দেন ভেল'চিটি অফ লাইট। লাইটৰ ভেল'চিটিতকৈ কি হয়? হায়াৰ হৈ গ'ল। হুইচ ইজ ইম্পচিবল। এইটো কি হয়? ইম্পচিবল। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি বুলি ক'ব পাৰোঁ? ইয়াৰ পৰা আমি এই বুলি ক'ব পাৰোঁ, হেন্স ইলেক্ট্ৰন ডজ নট এক্সিষ্ট এট দ্য নিউক্লিয়াছ। নিউক্লিয়াছত নাথাকে। হৈ গ'ল। পৰীক্ষাত এইটোৱে কৰিবলৈ আহে। পাৰিবা তোমালোকে? পাৰিবা? মই কৈছোঁ নহয় পাৰিবা। হৈ গ'ল। আৰু তেতিয়াহ'লে আমি এটা কাম কৰোঁ, নেক্সট আমি যিটো পঢ়িম সেইটো হ'বগৈ তোমালোকৰ কোৱাণ্টাম মেকানিকেল মডেল। তো সেইটো কাৰণে আমি নেক্সট ক্লাছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তো সেইটো কাৰণে মই ভাবিছোঁ আজি আমি আৰু এটা মেথেমেটিক্স চাম ইয়াৰ পৰা, মানে আমাৰ হাইজেনবাৰ্গ আনচাৰ্টেনিটি প্ৰিন্সিপলৰ। তো নেক্সট ক্লাছটো তেতিয়া আমি কোৱাণ্টাম মেকানিকেল মডেলটো আমি ষ্টাৰ্ট কৰিম নেক্সট উইকত। তো কোৱাণ্টাম মেকানিকেল মডেলটো পঢ়িলে আৰু খুব বেছি 3টামান ক্লাছৰ পাছত হয়তো শেষ হৈ যাব এইটো চেপ্টাৰ। তো তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যন এটা চাই লওঁ। নেক্সট কুৱেশ্যনটো হ'লগৈ কি দেই? নেক্সট কুৱেশ্যন এটা আমি চাই লওঁ। বাকী তোমালোকৰ আৰু বাকী কুৱেশ্যন থাকিব, সেইখিনি তোমালোকক হোমৱৰ্ক দিয়া হ'ব, PDF-ত পাই যাবা। PDF কেতিয়া লাগে সুধি নাথাকিবা। PDF মই যেতিয়া দিব লাগে তেতিয়া দিমেই। কৈছে যে ইফ দ্য পজিশ্যন অফ দ্য ইলেক্ট্ৰন ইজ measured with an accuracy of ±0.02 নেনোমিটাৰ। ইমানটো একুৰেচিৰ ভিতৰত আছে বুলি কৈছে হা, মানে ইমানটো পজিশ্যনৰ ভিতৰতে আছে পজিশ্যনটো। কেলকুলেট দ্য আনচাৰ্টেনিটি ইন momentum। আনচাৰ্টেনিটি কিমান উলিয়াবলৈ কৈছে। কুৱেশ্যনটো পঢ়িলা? পজিশ্যন আনচাৰ্টেনিটি তোমালোকক দিয়া আছে এইটো, হয়নে? এনেকৈ দিয়া থাকিব পাৰে দেই, এনেকুৱা নহয় যে সদায় দেখা থাকিব বুলি। এনেকৈ দিয়া আছে। তো তেতিয়া তোমালোকক কেলকুলেট কৰিব লাগে তাৰ মমেণ্টাম আনচাৰ্টেনিটি কিমান। পাৰিবানে? ডেফিনেটলি পাৰিবা। গিভেন কি দিয়া আছে? ডেল্টা এক্স দিয়া আছে। ডেল্টা এক্স কিমান দিয়া আছে? প্লাছ মাইনাছ দিয়া আছে, এইটো বাদ দিয়ে, সেইটো মতলব নাই। ইয়াত 0.02 নেনোমিটাৰ। এতিয়া নেনোমিটাৰ মানে কিমান হয়? 10⁻⁹ মিটাৰ। হৈ গ'ল। তেতিয়াহ'লে আমি একদম ডাইৰেক্ট যাওঁগৈ। ডেল্টা পি ইজুকেলটো কি হ'ব? h/4π ডেল্টা এক্স হ'ব। কাৰণ আমি পাইছিলোঁ নহয় ডেল্টা পি ইজুকেলটো কি পাইছিলোঁ? h/4π, হয়নে? এমটো সেই পিটোক ভঙা পাছতহে আহিছিলে। সেইবোৰ ভুল নকৰিবা আৰু দেই। এতিয়া এইচৰ ভেলু 6.623 × 10⁻⁻34 কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ইনটু ছেকেণ্ড। এটা কথা মনত ৰাখিবা দেই, মই বাৰে বাৰে কৈছোঁ যে কিছুমান কিতাপত 6.626 আছে, গতিকে ইমান কনফিউজ হ'ব দৰকাৰ নাই। এইটো থাৰ্ড পজিশ্যনত ইমান একো প্ৰব্লেম নকৰে। তাৰপিছত 3.14 ইনটু ডেল্টা এক্সৰ কিমান? 0.02 × 10⁻⁹ মিটাৰে কেঞ্চেল হৈ গ'লগৈ। তাৰপিছত ছেকেণ্ডে কেঞ্চেল। তো আল্টিমেটলি এইটো কৰিলে আমি কিমান পামগৈ জানানে? 2.635 × 10⁻⁻23 কেজি মিটাৰ পাৰ ছেকেণ্ড। এইটো হ'লগৈ কি? তাৰ মমেণ্টাম আনচাৰ্টেনিটি। এইটোৱে উলিয়াবলৈ আহে, বাছ উজু, এইটোৱে আনচাৰ। এতিয়া শুদ্ধ হৈছেনে আমি কেনেকৈ গম পাম? কুৱেশ্যনটো চোৱা, ইউনিটটো চাবা। শুদ্ধ হ'বলৈ হৈছে নে ইউনিট চাবা।
মোমেণ্টামৰ ইউনিট কি হয় মোমেণ্টাম মানে কি আছিলে মাছ ইনটু ভেল'চিটি মাছৰ ইউনিট কি হয় কেজি ভেল'চিটি ইউনিট কি হয় মিটাৰ পাৰ ছেকেণ্ড ওলাইছেনে সেইটো ওলাইছে তাৰমানে আমাৰ আনচাৰ শুদ্ধ হৈছে তো ইমানেই কথা ইমানখিনি আছিলে আজি ক্লাছ তো নেক্সট ক্লাছত আমি একদম টোটেল এটা নতুন কনচেপ্টলৈ যামগৈ সেইটো হ'লগৈ কি এইখিনি যিখিনি গোটেইখিনি হেৰি কৰি পিনি সেইটো হ'লগৈ কি কোৱাণ্টাম মেকানিকেল মডেল তো কোৱাণ্টাম মেকানিকেল মডেলটোৰ আমি পঢ়িম বহুত মজা হ'ব বহুত ভাল হ'ব আৰু সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় এইখিনিও ইম্পৰ্টেণ্ট তো সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট কিন্তু কাৰণ আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কেনেকৈ লিখিব লাগে কি কৰিব লাগে আমি শিকিম সেইটো হ'লগৈ কি কোৱাণ্টাম মেকানিকেল মডেল তো নেক্সট ক্লাছত নেক্সট উইকত আমি লগ পাম কোৱাণ্টাম মেকানিকেল মডেল থেংক ইউ